নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুলাই মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। জুলাই মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কোন কোন ক্ষেত্ৰত এই মাহত আপোনাৰ ভাল খবৰ আহিব আৰু কোনটো দিশত আপোনালোকে এই মাহটোত পৰিৱৰ্তন দেখিবলৈ পাব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আহিবলগীয়া জুলাই মাহৰ সম্পূৰ্ণ মাহটোৰ ৰাশিফলৰ বিষয়ে এই ভিডিঅ'ত জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। জুলাই মাহটো কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে বিশেষকৈ শুক্ৰ আৰু মঙল গ্ৰহৰ স্থিতি এক ভাল স্থিতিত থাকিব, যিটো কাৰণত শুক্ৰ আৰু মঙল গ্ৰহই আপোনাক মাহটোত ভাল ফলাফল প্ৰদান কৰিব। কিন্তু বুধ গ্ৰহৰ স্থিতি এই মাহত আপোনাৰ ৰাশিৰ পৰা দ্বাদশত থাকিব। দ্বাদশৰ বুধ গ্ৰহই আপোনাৰ খৰচৰ মাত্ৰা যদিও অকণমান বঢ়াব, কিন্তু শুক্ৰ গ্ৰহই আপোনাক বিভিন্ন প্ৰকাৰেৰে আৰ্থিকভাৱে সহায় আৰু লাভালাভ দিয়া দেখা যাব। শুক্ৰ গ্ৰহ যিহেতু আপোনাৰ ৰাশিৰ একাদশ স্থানৰ অধিপতি, একাদশ হৈছে উপাৰ্জনৰ স্থান আৰু উপাৰ্জনৰ স্থানৰ অধিপতি হৈ দ্বিতীয় স্থানত স্থিতি হোৱাটো আপোনাৰ বাবে এই মাহটো লাভদায়ক হ'ব। কাৰণ শুক্ৰ গ্ৰহই আপোনাৰ হাতত ধন সঞ্চয় কৰাব। বিশেষকৈ উপাৰ্জন কৰা ধনৰ কিছু পৰিমাণে হ'লেও এই মাহত আপুনি সঞ্চয় কৰিব পাৰিব। অৱশ্যে মনৰ আশাবোৰো শুক্ৰ গ্ৰহই আপোনাৰ পূৰণ কৰাব। অৱশ্যে বিশেষকৈ কথা বতৰা কোৱাৰ ক্ষেত্ৰত অকণমান সংযম হোৱাৰ প্ৰয়োজন আছে, কাৰণ বুধ গ্ৰহৰ স্থিতিও যিহেতু মাহটোত শুভ নহয় আৰু দ্বিতীয় স্থানত কেতু আৰু শুক্ৰৰ সংযোগে আপুনি কেতিয়াবা মাহটোত নক'বলগীয়া কথাও হয়তো কৈ দিব পাৰে, যিটো কাৰণত কোনোবাই বেয়াও পাব পাৰে। গতিকে আপুনি একমাত্ৰ কথা বতৰা কোৱাৰ ক্ষেত্ৰত সংযম ৰাখিলে বাকী ক্ষেত্ৰত কিন্তু আপোনাৰ মাহটো ধুনীয়াকৈ পাৰ হ'ব। লগতে এই মাহত আপোনাৰ বিশেষকৈ মঙল গ্ৰহ যিহেতু একাদশত থাকিব, দশমপতি হৈ পঞ্চমপতি হৈ একাদশত স্থিতি হোৱাটো আপোনাৰ বাবে খুব এক ভাল সংযোগত থাকিব, যিটো কাৰণত আপুনি কৰ্মৰ জৰিয়তে ধন উপাৰ্জন কৰিব পাৰিব। যিটো কৰ্ম কৰি আছে সেই কৰ্মত আপুনি লক্ষ্য কৰিব, আপুনি ভবামতেই ধন উপাৰ্জনো কৰিব পাৰিব। কৰ্মটো উন্নতি প্ৰগতিৰ যোগ এইটো মাহত পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। মঙল গ্ৰহই যিহেতু সকলো কাম সোনকালে কৰে, মঙল গ্ৰহ অগ্নিতত্ত্বৰ গ্ৰহ, যিটো কাৰণত উপাৰ্জন কৰিবলৈ আপোনাৰ মনোবল ইচ্ছা শক্তি খুব বঢ়াব। গতিকে কেনেকৈ ক'ৰ পৰা উপাৰ্জন কৰিব পাৰি, ক'ত কি কৰিলে ধন আহিব, সেই ধৰণৰ চিন্তা চৰ্চাবোৰ এই মাহত মঙল গ্ৰহই আপোনাক প্ৰদান কৰিব। লগতে শিক্ষাৰ স্থানত মঙল গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ পঢ়া শুনাত যদিও আপুনি ভাল ফলাফল প্ৰদান কৰিব পাৰিব, কিন্তু খুব কম সময়হে পঢ়া শুনাত আগবঢ়াই লৈ যোৱা দেখা যাব। অৰ্থাৎ এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে জুলাই মাহত বৰ বেছি সময় পঢ়ি থাকিব নিবিচাৰিব, খুব কম সময়হে পঢ়া শুনা কৰা দেখা যাব। সন্তানেও আপোনাৰ কোনোবা কথাত হয়তো খং কৰিব পাৰে, বিশেষকৈ আপোনাৰ সন্তানৰ খং ৰাগবোৰ এই মাহত বৃদ্ধি পাব। গতিকে যিমান পাৰে আপুনি সন্তানক নিয়ন্ত্ৰণত ৰখাৰ চেষ্টাও কৰিব। লগতে প্ৰেম সম্পৰ্কটো মাজে সময়ে হয়তো সৰু সুৰা খং ৰাগৰ পৰিমাণ বাঢ়িব পাৰে, যিহেতু পঞ্চমত মঙল গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত প্ৰিয়জনৰো খং ৰাগ অকণমান থাকিব। প্ৰিয়জনে কিবা ক'লেই হয়তো আপোনাৰ মাহটোত সৰু সুৰাভাৱে হ'লেও খং ৰাগবোৰ বাঢ়িব। গতিকে নিজকো কিছু নিয়ন্ত্ৰণ ৰাখিব। বাকী কিন্তু মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা এই মাহত পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। ইয়াৰ উপৰিও তীৰ্থ ভ্ৰমণ হোৱাৰ সম্ভাৱনাও এই মাহত আপোনাৰ দেখা গৈছে। দ্বাদশত বুধ গ্ৰহৰ স্থিতিয়ে সৰু সুৰা ভ্ৰমণ যাত্ৰা আপোনাক কৰাব। ঘূৰা ফুৰা কৰিবলৈ, খেলা ধূলা কৰিবলৈ আপোনাৰ মাহটোত খুব ইচ্ছা যাব। বিশেষকৈ ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা বাহিৰত ক'ৰবাত থাকিবলৈ আপোনাৰ মন যাব। বিশেষকৈ শিশু সুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত
মাহটোত আহিব, যিটো কাৰণত সৰু ল'ৰা ছোৱালীয়ে যিবোৰ কাম কৰে সেই একেধৰণৰ কাম বনবোৰ কৰিবলৈ আপোনাৰ মন যাব। গতিকে লক্ষ্য কৰিলে শুক্ৰ আৰু মংগল গ্ৰহই আপোনাক এই মাহত ভাল ফলাফল প্ৰদান কৰিব, কিন্তু বুধ গ্ৰহই মাজে সময়ে আপোনাৰ খৰচৰ মাত্ৰা বঢ়াব। আৰু বুধ গ্ৰহ হৈছে যিহেতু বাণীৰ কাৰক গ্ৰহ, কথা বতৰা কোৱাৰ শৈলী যিবোৰ আছে সেই শৈলীবোৰ বুধ গ্ৰহই নিয়ন্ত্ৰণ কৰে, বুদ্ধিমত্তা বুধে নিয়ন্ত্ৰণ কৰে। গতিকে আপুনি চাই চিতি বুদ্ধিৰ প্ৰয়োগ কৰিব, চাই চিতি কথা বতৰাবোৰ কোৱাৰো চেষ্টা কৰিব, তেতিয়া দেখিব নিশ্চয় মাহটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। অৱশ্যে বুধ গ্ৰহৰ প্ৰতিকাৰ হিচাপত আপুনি ভগৱান বিষ্ণুৰ আৰাধনা কৰাৰ চেষ্টা কৰিব, ভগৱান গণেশক আৰাধনা কৰাৰ চেষ্টা কৰিব, তেতিয়া দেখিব নিশ্চয় বুধ গ্ৰহৰ যি প্ৰভাৱ সেই প্ৰভাৱ বহু পৰিমাণে কম হ'ব। গতিকে আশীষ কৰিছোঁ জুলাই মাহটো যেন আপোনাৰ আৰু অধিক শুভ হৈ পৰক, ভগৱান গণেশৰ কৃপা আপোনাৰ ওপৰত সদায় থাকক, তাৰেই কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।